নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হয় ভাৰতীয় সংবিধান, ইয়াৰ উৎস আৰু বৈশিষ্ট্য, মানে ইণ্ডিয়ান কনষ্টিটিউশ্যন চ'ৰ্চেছ এণ্ড ফিচাৰ্ছ। চ' আমি কনষ্টিটিউশ্যনৰ কথা কোৱাৰ আগতে আমি ইয়াৰ বেকগ্ৰাউণ্ড পৃষ্ঠভূমিখিনি অলপ চাই লওঁ। চ' আমি জানো যে ভাৰত এটা সময়ত ব্ৰিটিছৰ অধীনত আছিলে। ব্ৰিটিছ চৰকাৰে ইয়াত সাম্ৰাজ্য কৰিছিলে। ইউনাইটেড কিংডমৰ যিটো পাৰ্লিয়ামেণ্ট তেওঁৰ অধীনত আছিলে। তাৰপিছত কিন্তু আমি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই মানে 1944-45ৰ পৰা এইখিনি কথা ক্লিয়াৰ হৈছিলে যে লাহে লাহে ভাৰতবৰ্ষ স্বাধীনতা দিয়া হ'ব ভাৰতবৰ্ষত। আৰু আমাৰ যিসকল নেতা আছিলে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে আদি কৰি চবেই ইয়াৰ কাৰণে এটা মুভমেণ্ট চলাইছিলে, যিটো কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলিছিল। আৰু লাহেকে আমি কথাখিনি গম পোৱা গৈছিল যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিব। চ' ভাৰতবৰ্ষ স্বাধীনতা দিয়াৰ কাৰণে যিটো কুচকাৱাজ সেইটো ইংলেণ্ডত আৰম্ভ হ'ল। আৰু সেই মৰ্মে 1946 চনৰ মাৰ্চ মাহতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতত এখন কমিটি ভাৰতলৈ পঠিয়ায়। আৰু কমিটিৰ নাম আছিলে কেবিনেট মিছন প্লান। মানে ভাৰতৰ পৰৱৰ্তী সময়ত কি ধৰণৰ সুবিধা, কি ধৰণৰ সংবিধান হ'ব ভাৰতত, সেইখিনি কথা আলোচনাৰ কাৰণে মানে স্বাধীন ভাৰতৰ ৰূপৰেখা কি ধৰণৰ হ'ব, কেনেকুৱা চৰকাৰ ইয়াত গঠন কৰা হ'ব, গোটেইখিনি আলোচনাৰ কাৰণে কেবিনেট মিছন প্লান ভাৰতলৈ পঠোৱা হয়। আৰু কেবিনেট মিছন প্লানে 1946ত গোটেই বছৰখিনি লগাই তেওঁলোকে বহুত দিন ভাৰতত থাকিলে। আৰু বহুত যিসকল নেতা আছিলে বিভিন্ন ৰাজনৈতিক দলৰ, জাতীয় কংগ্ৰেছকে আদি কৰি মুছলিম লীগ, আকালি দল, সকলো বিভিন্ন জাতি, ধৰ্ম, বিভিন্ন জনগোষ্ঠীৰ মুৰব্বীসকলৰ লগত তেওঁলোকে আলোচনা কৰিলে। আৰু দীৰ্ঘ আলোচনাৰ পিছত যিটো তেওঁলোকে এটা প্ৰস্তাৱ দিছিলে, তেওঁলোকে ভাৰত এখন ফেডাৰেশ্যন, যুক্তৰাষ্ট্ৰ গঠন কৰাৰ কথা কৈছিলে, যিটো 3টা ভাগ থাকিব, গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি। আমি গ্ৰুপিঙৰ এটা ব্যৱস্থা কৰিছিলে। প্ৰথমে গ্ৰুপ এত থাকিব যিসকল হিন্দু বহুল যিটো প্ৰান্ত আছিলে ভাৰতত, মানে গভৰ্ণৰ প্ৰভিন্স আছিলে, যেনেকুৱা আমাৰ বৰ্তমান উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চল, হিন্দু বহুল যিসকল প্ৰভিন্স, ব্ৰিটিছ প্ৰভিন্স আছিলে, সেইটো গ্ৰুপ এত ৰখা হৈছিলে। আৰু মুছলিম বহুল মানে পাঞ্জাৱ আৰু পাঞ্জাৱ আছিলে, আৰু সিন্ধ আছিলে, বলুচিস্তান, যিটো বৰ্তমান পাকিস্তানত আছে। চ' সেইবোৰ প্ৰান্ত যিবিলাক প্ৰভিন্সেছ আছিলে, ইয়াত গ্ৰুপ বি ৰখা হৈছিলে। আৰু গ্ৰুপ চিত আমাৰ অসম আৰু বেংগল আছিলে। মানে ইয়াত জনসংখ্যা হ'ল মিক্স, হিন্দু মুছলিম যিসকল সমানকে ইয়াত আছিলে, সেইকাৰণে গ্ৰুপ চি আছিলে। আৰু এই গ্ৰুপ চি যিটো অসমত ৰখা হৈছিলে, অসমীয়া মানুহে আৰু অসমীয়া নেতৃত্ব এই সময়ত খুব বিৰোধিতা কৰিলে। আৰু তাৰ পিছৰ পৰা অসমক ইয়াৰ পৰা আঁতৰাই দিয়া হ'ল আৰু গ্ৰুপ এত স্থান দিয়া হৈছিলে, বা গ্ৰুপিঙৰ ব্যৱস্থাৰ পৰা বাহিৰত ৰখা হৈছিলে। চ' সেইখিনি তেওঁলোকে প্ৰস্তাৱ দিছিলে ভাৰত এখন যুক্তৰাষ্ট্ৰ হ'ব লাগে বুলি। তাৰপিছত আমাৰ সংবিধানখন লিখাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হ'ল। আমি জানো সংবিধান সভাত দুই ধৰণৰ প্ৰতিনিধি আছিলে। প্ৰথম হ'ল যিসকল ব্ৰিটিছৰ অধীনত থকা যিবিলাক প্ৰান্ত ভাৰতৰ, মানে প্ৰভিন্সেছ, ৰাজ্যসকল আছিলে। আমি জানো যে এই সময়ত ভাৰতত বহুত সৰু আৰু ডাঙৰ দেশীয় ৰজা আছিলে, মানে প্ৰিন্সলি ষ্টেট, মোৰ দেন 460 ভাৰত স্বাধীন হোৱাৰ সময়তে। চ' তেওঁলোকৰ প্ৰতিনিধি এখন সভাত আছিলে। আৰু লগতে ব্ৰিটিছ চৰকাৰ আণ্ডাৰত থকা যিটো প্ৰভিন্সেছ বা যিসকল ৰাজ্য আছিলে, তেওঁলোকৰ প্ৰতিনিধি ইয়াত আছিলে। আৰু মোৰ দেন 300 এটা সময়ত, যিহেতু বিভিন্ন 1946তে ইলেকশ্যন হৈছিলে, আৰু তাৰ ইলেকশ্যনৰ পিছত কংগ্ৰেছ দলে ইয়াত আটাইতকৈ বেছি চিট লাভ কৰা মানে আমি দেখা পাওঁ। আৰু মুছলিম লীগৰ আছিলে। চ' তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ মানুহ এখন সভাত প্ৰতিনিধি তেওঁলোকে পঠিয়াইছিলে। আৰু বিভিন্ন জাতি জনগোষ্ঠীকো ইয়াত প্ৰতিনিধিত্ব দিয়া হৈছিলে। চ' তেনেকৈ আমাৰ সংবিধান সভাখন আৰম্ভ হৈছিলে। আৰু আমি জানো লিডাৰশ্বিপ দুই ধৰণৰ আছিলে। এটাটো হ'ল পলিটিকেল, মানে ৰাজনীতিক মানুহ ইয়াত আছিলে, নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল, আব্দুল কালাম আজাদ, ৰাজেন্দ্ৰ প্ৰসাদ। চ' তেওঁলোকে আছিলে পলিটিকেল মানুহ। লগতে টেকনিকেল মানে যিসকলে আইনৰ জ্ঞাত মানুহসকল, বিদ্বানসকল, যিসকলে সংবিধানৰ বিষয়ে বহুত জানে, তেনেকুৱা বিদ্বানসকলকে স্থান দিয়া হৈছিলে, যেনেকৈ আমাৰ BN ৰাও। চ' কাম আৰম্ভ হৈছিলে সংবিধান সভাৰ 9 ডিচেম্বৰ 1946ৰ পৰা প্ৰথম সভা হৈছিলে। আৰু প্ৰথম সভাত সভাপতি হিচাপে আছিলে ডক্টৰ সচিদানন্দ সিনহা। কিন্তু এখন সভাত এটা মানে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট, মানে স্থায়ী সভাপতি নিযুক্তি দিয়া হ'ল, আৰু তেওঁ আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ পিছত আমাৰ ভাৰতীয় গণৰাজ্য ৰাষ্ট্ৰপতি হৈছিলে। চ' আমাৰ সংবিধানখন সভাই প্ৰায় 2 বছৰ 11 মাহ কাম কৰি 26 নৱেম্বৰ 1949ত গোটেই কামখিনি সামৰিছিলে, মানে কমপ্লিট কৰিছিলে সংবিধানখন লিখি। আৰু সেইদিনা ইয়াত চিগনেচাৰ কৰা হ'ল। কিন্তু বলবদ্ধ কৰাৰ কাৰণে আৰু 2 মাহৰ পিছত, মানে 26 জানুৱাৰী 1950 ইয়াত বলবদ্ধ কৰা হৈছিলে।
আমি যদি আমাৰ সংবিধানৰ উৎস বিষয়ে আলোচনা কৰোঁ, মানে যিসকল আমাৰ ক'ৰ পৰা লোৱা হৈছে গোটেইখিনি আমি দেখোঁ যে বহুত ইয়াত চ'ৰ্চেছ সোমাই আছে। প্ৰথম যিটো আছিলে ইনফ্লুৱেঞ্চ অফ ফৰেইন কনষ্টিটিউশ্যন, মানে এই সময়ছোৱাত আমি জানো পৃথিৱীত বহুত উন্নত দেশ বা ইউৰোপ আৰু আমেৰিকাত স্বাধীন দেশ আছিলে, তেওঁলোকৰ নিজা সংবিধান তেওঁলোকে নিজে ৰচিছিলে। ত' এই ক্ষেত্ৰত আমি দেখোঁ যে ভাৰতবৰ্ষইও বিভিন্ন দেশৰ সংবিধান অধ্যয়ন কৰি এই সংবিধানসমূহৰ পৰা যিটো ভাল কথাখিনি, ভাৰতত দৰকাৰী কথাখিনি লৈছিলে। আৰু ইয়াৰ মূলতঃ কিছুমান আমি ইয়াত আলোচনা কৰিছোঁ, মই শ্লাইডত দিছোঁ যে ইউনাইটেড কিংডমৰ, যিহেতু আমি জানো আমি UK আণ্ডাৰত আছিলোঁ, ব্ৰিটিছ কিংডমৰ আণ্ডাৰত আছিলোঁ। চ' UKৰ পৰা বহুত বস্তু লোৱা হৈছে, যেনেকুৱা আমি পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, গোটেইটো যিটো সংসদীয় ব্যৱস্থা, আমাৰ প্ৰধানমন্ত্ৰী মুৰব্বী, চৰকাৰৰ ৰাষ্ট্ৰপতি বা ইংলেণ্ডত ৰজা আছে, মানে ৰাজ্যৰ মুৰব্বী বেলেগ, চৰকাৰৰ মুৰব্বী বেলেগ, আইনৰ যিটো ৰুল অফ ল বুলি কওঁ, আইনৰ প্ৰধানত্ব দিয়া হৈছে ইয়াত। পিছত এনেকৈ বিভিন্ন ধৰণৰ কথা আমি UKৰ পৰা লৈছোঁ আৰু বহুত আছে, গোটেইখিনি আমি আলোচনা নকৰোঁ ইয়াত। তাৰপিছত আমি আমেৰিকাৰ সংবিধান যদি চাবলৈ যাওঁ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আমি ফাণ্ডামেণ্টেল ৰাইটছৰ লৈছোঁ, মানে আমাৰ যিটো অধিকাৰ, মৌলিক অধিকাৰ কথা, ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, আমাৰ ন্যায়ালয়ৰ ব্যৱস্থা, যিটো স্বাধীনতা, সেই বিষয়খিনি আমি আমেৰিকাৰ পৰা লৈছোঁ। আৰু আমাৰ যিটো প্ৰিয়াম্বল, আমাৰ সংবিধানত প্ৰস্তাৱনাত গোটেই সংবিধানৰ সাৰাংশ হিচাপে কোৱা হয় চামাৰী অফ দ্য হোল কনষ্টিটিউশ্যন। চ' দিছ ইজ টেকেন ফ্ৰম US কনষ্টিটিউশ্যন। তাৰপিছত আমি কেনেডাৰ কনষ্টিটিউশ্যনৰ পৰা বহুতখিনি লৈছোঁ, যিটো আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, আমাৰ ৰাজ্যৰ ক্ষমতা কি কি থাকিব, কেন্দ্ৰৰ ক্ষমতা কি থাকিব, ক্ষমতাৰ বিভাজন কি ধৰণৰ হ'ব, গোটেইখিনি আমি কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ। আৰু প্ৰভিজন অফ ডিছক্ৰিচনেৰী পাৱাৰ, আমি জানো আমাৰ ৰাষ্ট্ৰপতি আৰু আমাৰ ৰাজ্যপালৰ কিছুমান স্বৈচ্ছিক ক্ষমতা থাকে, কিছুমান অভাৱনীয় পৰিস্থিতিত তেওঁলোকে নিজাববীয়াকৈ কিছু সিদ্ধান্ত ল'ব পাৰে। চ' তেনেকুৱা ধৰণৰ ডিছক্ৰিচনেৰী পাৱাৰ কেনেডিয়ান সংবিধানৰ পৰা লোৱা হৈছে। আৰু জানুৱাৰীৰ সংবিধান যদি আমি চাবলৈ যাওঁ, জাৰ্মান সংবিধানখন, তেতিয়া আমি পাওঁ যে ইমাৰ্জেঞ্চি প্ৰভিজন, আমি ইমাৰ্জেঞ্চি যিটো আমাৰ ৰাষ্ট্ৰপতিৰ হাতত থাকে, মানে জৰুৰীকালীন যিটো ব্যৱস্থা থাকে, সেইখিনি জাৰ্মানীৰ পৰা লোৱা হৈছে। আৰু এইখিনি আয়াৰলেণ্ডৰ পৰা আছে আমাৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, মানে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা নিৰ্দেশাত্মক নীতি, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি বুলি কোৱা হয়, এইখিনি আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে। আৰু ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা স্বাধীনতা, ক্ষমতা, সমতা আৰু ভাতৃত্ববোধ, এইখিনি আইডিয়া আমি ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ। আৰু বহুত আছে ইয়াত, আমি গোটেইখিনি ইয়াত আলোচনা নাই কৰা, এইখিনি ইম্পৰ্টেণ্টখিনি কৈছোঁ। তাৰপিছত বাকী যিসকল চ'ৰ্চ আছিলে ন, আৰু বহুত আছে, মই কৈছোঁৱেই ইম্পেক্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ন, যিটো ভাৰতৰ অলৰেডি ইতিমধ্যে আমি জানো যে ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত ইয়াত কিছুমান আইন বনাইছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, এইখিনি গোটেই আইন যিসকল তেওঁলোকে বলবৎ কৰিছিলে, আমি বহুতখিনি ইয়াত আমাৰ নতুন সংবিধান বা স্বাধীন ভাৰতৰ সংবিধানত লোৱা হৈছে। বিশেষকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত কম্প্ৰিহেনচিভ, বহুতে ক'ব বিচাৰে যে 1935ত যিখন আইন আছিলে আমাৰ সংবিধান বনাওঁতে তেওঁলোকে এবাৰ কপি পেষ্ট কৰিছে, মানে এজ এ হোলচেল লৈছিলে। বহুত আছে যেনেকুৱা কনষ্টিটিউশ্যনেলিজম, ফেডাৰেলিজম, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, বাই কেমেৰেল লেজিছলেচাৰ, মানে দুই সদনযুক্ত যিটো সদনৰ ব্যৱস্থা আছে, আমাৰ জুডিচিয়াৰী, ইমাৰ্জেঞ্চি প্ৰভিজন, অলৰেডি 1935 এক্টত অন্তৰ্ভুক্ত হৈছিলে, তাৰ পৰাই লোৱা হৈছে বুলি বহুতে সমালোচনাও কৰে। তাৰপিছত আমাৰ যিটো নেশ্যনেল মুভমেণ্ট মানে এই সময়ত চলি আছিলে ভাৰতবৰ্ষত, স্বাধীনতা সংগ্ৰামত বিভিন্ন ধৰণৰ যিটো ধাৰণা মানুহে গঢ় লৈ উঠিছিলে, যিটো ইকুৱেলিটি হওক ন, সমানতাৰ ধাৰণা বা লিবাৰ্টি, মানুহক আজাদী দিয়া, মানুহক স্বতন্ত্ৰতা দিয়া, গোটেইখিনি আমি স্বতন্ত্ৰতা সংগ্ৰামতে আমি শিকিছিলোঁ বা আমাৰ নেতাসকলে গুৰুত্ব দিছিলে। চ' এইখিনি কথা আমাৰ সংবিধানত যিটো অবজেক্টিভ ৰিজলিউশ্যন, উদ্দেশ্য বিষয়ে যি ধাৰণা এটা পণ্ডিত জৱাহৰলাল নেহৰুৱে দাঙি ধৰিছিলে, তাৰ পৰাই লোৱা হৈছে বুলি বহুতে ক'ব বিচাৰে। তাৰপিছত যিসকল ডিবেট এণ্ড ডিছকাশ্যন হ'ল আমাৰ সংবিধান সভাত, আমি জানো প্ৰায় 200কে অধিক মানুহে ইয়াত অংশগ্ৰহণ কৰিছিলে, মানে মেম্বাৰ হিচাপে আছিলে, আৰু তেওঁলোকে প্ৰতিজন এজন বিদ্বান আছিলে, আৰু যিকোনো বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰিহে বিষয়খিনি সংবিধানত অন্তৰ্ভুক্ত কৰিছিলে। এতিয়া ধৰি লওক আমাৰ অফিচিয়েল লেংগুৱেজ হ'ব লাগে নে নালাগে, তাৰ বিষয়ে ডিবেট হৈছিলে, আৰু বিভিন্ন ক্ষেত্ৰত ডিবেট হৈছিলে, আৰু এই ডিবেটখিনি খুব ইলুমিনেটিং, খুব আইডিয়া জেনেৰেটিং কৰিছিলে। চ' সেইখিনি আমি সংবিধানত অলৰেডি লোৱা হৈছে। তাৰপিছত কমেণ্ট্ৰিজ অফ দ্য ক্ৰিটিক্স ন, আমাৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হ'ল, বনাই ওলোৱা হ'ল, খচৰা কমিটি আছিলে, আমি জানো ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতি আছিলে খচৰা কমিটিৰ। খচৰা কমিটিৰ বিভিন্ন এক্সপাৰ্টক দেখাইছিলে, তেওঁলোকৰ এক্সপাৰ্ট অপিনিয়ন বিচাৰিছিলে যে কি ক'ব বিচাৰে, ক'ত ভুল ত্ৰুটি থাকি গ'ল। চ' তাৰ ওপৰতো বিভিন্ন মানুহে কমেণ্ট্ৰি লিখিছিলে নিউজ পেপাৰত, জনসাধাৰণে লিখিছিলে। চ' তাক লৈ কিনে সংবিধানত কিছু প্ৰস্তুত হৈছিলে।
তাৰপিছত আমি অলপ আলোচনা কৰি লৈছোঁ আমাৰ সংবিধানত বেছিক ফিচাৰ্ছ মানে মূল কিছুমান আমাৰ বৈশিষ্ট্য সংবিধানৰ আছে। আমি জানো যে আমাৰ সংবিধানখন হ'ল বিশ্বৰ আটাইতকৈ দীঘলীয়া সংবিধান ন, যেতিয়া বনাইছিল 1947-49 বা 1950 আমাৰ অলমষ্ট 22 চেপ্টাৰ আছিলে, এতিয়া অলপ বাঢ়ি গ'ল। 395 আৰ্টিকলছ আছিলে, এতিয়া আৰু বহুত এমেণ্ডমেণ্ট হ'ল, মোৰ দেন 100 এমেণ্ডমেণ্ট হৈ গ'ল ইতিমধ্যে। চ' 118 এমেণ্ডমেণ্ট হ'ল এতিয়া 2020লৈকে। ইমান সংবিধানখন বহুত মানে আমি যদি আমি আমেৰিকান সংবিধানখন চাবলৈ যাওঁ বহুত চুটি সংবিধান, একদম সৰু এটা সংবিধান ন, এৰাউণ্ড 18 পেজ বুলি কয় অনলি। আমাৰ সংবিধানত কিন্তু ইমান বেছি শব্দ বা ইমান ডিটেইলছত দিয়া আছে যিহেতু, বহুতে সেইকাৰণে সমালোচনাও কৰিছে যে এখন সংবিধান অকল লয়াৰ্ছ কনষ্টিটিউশ্যন নিচিনা হ'ল ন, যে অকল উকিল মানুহ যিহেতু বেছি আছিল সংবিধান সভাত, তেওঁলোকে নিজৰ সুবিধা মতে বনোৱা বুলি অভিযোগ কৰিব বিচাৰে। চ' তেনেকুৱা লংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড। আৰু আমাৰ সংবিধানখন লিখিত সংবিধান বুলি কওঁ ন, ৰিটেন কনষ্টিটিউশ্যন হয়। আমি জানো যে বহুত দেশৰে আজিকালি ৰিটেন হয়, বহুতত আনৰিটেনো আছে ব্ৰিটেইন নিচিনা দেশত। চ' আমি জানো আমাৰ সংবিধান সভা গঠন কৰা হৈছিলে, সংবিধান সভাৰ বহুত ডেলিব্ৰেশ্যনৰ পিছত, বিভিন্ন মেল মিটিঙৰ পিছত লিখি ওলাইছিলে সংবিধানখন। ইট ইজ এ ইনেক্টেড কনষ্টিটিউশ্যন, মানে লিখা কনষ্টিটিউশ্যন। আৰু লগতে আৰু এটা বৈশিষ্ট্য আমি ইয়াত আলোচনা কৰিব লাগিব, পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল। মানে কি হ'ব, ভাৰতীয় সংবিধানখন হ'ল নমনীয় আৰু দৃঢ় সংবিধান। মানে ইয়াত কিছু কিছু প্ৰভিজন কিছুমান যদি আমি চাওঁ খুব সহজে চেঞ্জ কৰিব পাৰি। যেনেকুৱা নতুন ৰাজ্য গঠন কৰা বৰ বেছি অসুবিধা নাই। আমাৰ সংবিধানৰ বা আমাৰ সংসদৰ মাইনৰিটি মেম্বাৰে মিলিও এখন নতুন ৰাজ্য গঠন কৰিব পাৰে, বা ৰাজ্যৰ বাউণ্ডেৰী চেঞ্জ কৰিব পাৰে, ৰাজ্যৰ নাম চেঞ্জ কৰিব পাৰে। লগতে কিছুমান এনেকুৱা প্ৰভিজনো আছে যিটো সলনি কৰা বহুত জটিল হয়, জটিল প্ৰক্ৰিয়াৰ দ্বাৰা যাব লাগে। যেনেকুৱা আমাৰ ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচনৰ ক্ষেত্ৰত হওক, ৰাষ্ট্ৰপতিৰ ক্ষমতা, মানে সুপ্ৰিম কোৰ্ট, হাইকোৰ্টৰ জাজৰ নিৰ্বাচনৰ ক্ষেত্ৰত, আৰু তেনেকুৱা ইলেকশ্যনৰ ক্ষেত্ৰত কিছুমান খুব জটিল, মানে 2/3 মেজৰিটি, মোৰ দেন 75% অফ দ্য মেম্বাৰ্ছ প্ৰেজেণ্ট এণ্ড ভোটিং হ'ব লাগিব ইয়াত। চ' খুব জটিল প্ৰক্ৰিয়া বুলি কোৱা হৈছে। চ' তেনেকুৱা অন্তৰ্ভুক্ত হৈ আছে দুই ধৰণৰ। লগতে আমি ফাণ্ডামেণ্টেল ৰাইটছ অফ ফাণ্ডামেণ্টেল ডিউটিছৰ কথাও ক'ব লাগিব। আমাৰ সংবিধানত যিহেতু সংবিধানে আমাক মৌলিক অধিকাৰ দিছে, আমাৰ চেপ্টাৰ থাৰ্ড চেপ্টাৰত 3 নম্বৰ অধ্যায়ত আমি ফাণ্ডামেণ্টেল ৰাইটছৰ কথা পাওঁ। লগতে আমাৰ 42nd এমেণ্ডমেণ্টৰ দ্বাৰা সংবিধানত নতুন এটা চেপ্টাৰ দিয়া হৈছিলে, সেইটো হ'ল ফাণ্ডামেণ্টেল ডিউটিছৰ। নতুন যিটো ফাণ্ডামেণ্টেল ডাইৰেক্টিভ প্ৰিন্সিপলৰ চেপ্টাৰৰ লগতে অন্তৰ্ভুক্ত কৰা হৈছিলে ফাণ্ডামেণ্টেল ডিউটিছৰ কথা। লগতে আমাৰ কিছুমান ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, মানে ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্ত হৈ আছে। এনেকুৱা ধৰণৰ কিছুমান নীতি আমাক বান্ধি দিয়া হৈছে সংবিধানে চৰকাৰৰ কাৰণে, যাতে চৰকাৰে এই নীতিমতে কাম কৰে। যদিও এইটো বাধ্যতামূলক নহয়, কিন্তু চৰকাৰখনে যদি ৱেলফেয়াৰ, কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰখনে এইখিনি নীতি বাদ দি কাম কৰিব নোৱাৰে, তেওঁলোকে এইখিনি নীতি অনুসৰণ কৰিব লগা হয়। চ' সেইকাৰণে আমাৰ সংবিধানত দিয়া আছে। ছিংগল চিটিজেনশ্বিপ দিয়া হয়। আমাৰ আমেৰিকানৰ নিচিনা আমাৰ ডুৱেল চিটিজেনশ্বিপ নাই আমেৰিকান কনষ্টিটিউশ্যনৰ নিচিনা, মানে ৰাষ্ট্ৰ এখন চিটিজেনশ্বিপ দিয়া হৈছে আৰু আমেৰিকাত ৰাজ্যৰো চিটিজেনশ্বিপ থাকে। কিন্তু ইণ্ডিয়াত অকল ইণ্ডিয়ান চিটিজেন, আমি অসম, বেংগল বা তামিলনাডুৰ বেলেগকৈ চিটিজেনশ্বিপ নাপাওঁ। লগতে আমাৰ পাৰ্লিয়ামেণ্টাৰী ৰিপাব্লিক, সংসদীয় ব্যৱস্থা। সংসদীয় ব্যৱস্থাত কি থাকিব, লেজিছলেচাৰ, মানে আইনসভা আৰু কাৰ্যপালিকাৰ মাজত এটা গভীৰ সম্পৰ্ক থাকে, ক্ল'জ ৰিলেশ্যন বিটুইন এক্সিকিউটিভ এণ্ড লেজিছলেচাৰ। আমি জানোৱে আমাৰ লেজিছলেচাৰ মানে আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী চিষ্টেমতে আমাৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰে, মানে তেওঁলোকে এক্সিকিউটিভ হয় কিন্তু সদায় লেজিছলেচাৰৰ লগত জড়িত হৈ থাকে। এই ব্যৱস্থাটো আমি পাৰ্লিয়ামেণ্টাৰী ৰিপাব্লিক বুলি কওঁ। ৰিপাব্লিক সেইকাৰণে ইয়াত যিহেতু ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী মানুহে নিৰ্বাচিত কৰে, ৰিপাব্লিক, এইটো জনগণৰ দ্বাৰা নিৰ্বাচিত হয়, সেইকাৰণে আমি ৰিপাব্লিক বুলি কৈছোঁ। আৰু এটা বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ, সেইটো হ'ল ষ্ট্ৰং চেণ্টাৰ উইথ ফেডাৰেল ফিচাৰ। আমাৰ ভাৰতবৰ্ষত ক'তো ফেডাৰেল ৰাজ্য বুলি মেনশ্যন কৰা নাই আমেৰিকাৰ নিচিনাকৈ, আমি অকল ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে। ভাৰতৰ যদি আমি আৰ্টিকেল 1 চাওঁ, ভাৰত ডেট ইজ ইণ্ডিয়া উইল বি ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে। তাৰমানে ইয়াত যিটো কেন্দ্ৰ শক্তিশালী বেছিকৈ কৰা এটা টেণ্ডেঞ্চি আমি দেখিবলৈ পাওঁ। মানে কেন্দ্ৰ চৰকাৰ, মানে যিটো আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট, তেওঁলোকে হাতত বেছি ক্ষমতা অন্তৰ্ভুক্ত হৈ আছে। লগতে কিছুমান বিকেন্দ্ৰীকৰণ কৰা ব্যৱস্থাও আছে যদিও কেন্দ্ৰৰ ক্ষমতাশালী বেছিকৈ দেখা যায় ভাৰতবৰ্ষত। আৰু এটা ছেকুলাৰ ছ'চিয়েলিষ্ট ষ্টেট, মানে ভাৰতবৰ্ষ হ'ল আমাৰ ছেকুলাৰ, মানে ধৰ্ম নিৰপেক্ষ, ইয়াৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। মানে হিন্দু কিছুমান ষ্টেটত, কিছুমান ৰাজ্যত আমি দেখিবলৈ পাওঁ ইছলামিক ষ্টেট বা খ্ৰীষ্টান ষ্টেট, তেওঁলোকে এই ধৰ্মৰ নীতিমতে কাম কৰে চৰকাৰে, কিন্তু ভাৰতত তেনেকুৱা নাই, আমি ধৰ্ম নিৰপেক্ষ। ৰাষ্ট্ৰই ধৰ্মভিত্তিক কোনো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। ছ'চিয়েলিষ্ট ষ্টেট বুলি আমাৰ 42nd এমেণ্ডমেণ্টৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিলে এই শব্দটো, ছ'চিয়েলিজম বা ছ'চিয়েলিষ্ট ষ্টেট। সমাজবাদী ৰাষ্ট্ৰ, মানে চৰকাৰে বহুতখিনি কথা ৰাজ্যৰ কাৰণে
চৰকাৰী খণ্ডত ৰখা হয়, যেনেকুৱা চৰকাৰী ইণ্ডাষ্ট্ৰি থাকিব, বিভিন্ন বিভাগ থাকে, মানে গভৰ্ণমেণ্ট এণ্টাৰপ্ৰাইজখিনি ইয়াত আছে, সেইখিনি ছ'চিয়েলিষ্ট ষ্টেট বুলি কোৱা হৈছে। লগতে আমাৰ ইমাৰ্জেঞ্চি প্ৰভিজন আছে, বিভিন্ন ধৰণৰ আমি পাওঁ, বিভিন্ন সময়ত আমি দেখিছোৱে বিভিন্ন তিনি ধৰণৰ ইমাৰ্জেঞ্চি থাকে ৰাষ্ট্ৰ, মানে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 আৰু ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰভিন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 356 আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 360 দিয়া আছে। মানে ৰাষ্ট্ৰত যদি কিবা এটা বিপদ আহে, কোনোবাই এটেক কৰে, এক্সটাৰ্নেল এগ্ৰেছন হয় বা ভিতৰৰ পৰা যদি গৃহযুদ্ধ হয়, তেতিয়া আমি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শত ৰাষ্ট্ৰ মানে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে, যিটো এটা সময়ত ইন্দিৰা গান্ধীয়ে 1975ত কৰিছিলে। 1977লৈকে ইমাৰ্জেঞ্চি সময় চলি আছিলে। আৰু প্ৰভিন্সিয়েল ইমাৰ্জেঞ্চি আমি যদি কেতিয়াবা দেখিবলৈ পাওঁ, কোনোবা এখন ৰাজ্যত যদি সংবিধানৰ মতে যদি কাম কাজ নহয়, কাম কাজ সুচাৰুৰূপে কৰাৰ যদি ব্যৱস্থা নাথাকে, ইয়াতে গৃহযুদ্ধ হয় বা বিভিন্ন কাৰণত কিবা নেচাৰেল কেলামিটি হ'ব পাৰে, বিপদ আহিব পাৰে যিকোনো ধৰণৰ, তেতিয়া এখন ৰাজ্যই ৰাষ্ট্ৰপতিয়ে নিজৰ অধীনত কৰিব ল'ব পাৰে, ৰাষ্ট্ৰৰ যিটো চৰকাৰ তাক বৰখাস্ত কৰি ৰাজ্যখন নিজৰ অধীনত কৰিব পাৰে। সেইটো আমি ষ্টেট ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰপতি শাসন বুলিও কোৱা হয়। লগতে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যদি বিত্তীয় সংকট আহে ৰাষ্ট্ৰ এখনৰ ওপৰত, তেতিয়া ৰাষ্ট্ৰপতিয়ে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰি বিভিন্ন ধৰণৰ যিটো চেলাৰী কাট হ'ব পাৰে, তেনেকুৱা ব্যৱস্থা যাতে দেশৰ অৰ্থনীতি বচাই ৰখা কিবা এটা ব্যৱস্থা ল'ব পাৰে। তাৰপিছত আনএমেণ্ডেবল বেচিক ফিচাৰ, মানে আমাৰ যিটো মৌলিক গাঁথনি, আমাৰ সংবিধানৰ যিটো আমি মৌলিক গাঁথনি বুলি কওঁ, যেনেকৈ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বা গণতান্ত্ৰিক ৰাষ্ট্ৰ, সেইবোৰৰ মৌলিক গাঁথনি সেইটো আমি সলনি কৰিব নোৱাৰোঁ। কিন্তু হাইকোৰ্টে, সুপ্ৰিম কোৰ্টে অলৰেডি ঘোষণা কৰিছে যে মৌলিক যিটো বেচিক ষ্ট্ৰাকচাৰ কেনট বি চেঞ্জ, আনএমেণ্ডেবল, কোনো ধৰণৰ সংশোধন হ'ব নোৱাৰে ইয়াত। লগতে আমাৰ সংবিধানখনে কি কৰিছে, স্পেচিয়েল প্ৰভিজন ফৰ বেকৱাৰ্ড ক্লাছেছ, যিসকল পিছপৰা শ্ৰেণী বা মহিলা, শিশু, তেওঁলোকৰ কাৰণে বিশেষ সুবিধা দিছে। আমাৰ যেনেকৈ ৰিজাৰ্ভেশ্যন চিষ্টেম দিছে, আমি জানো পঞ্চায়তত 33% মহিলাৰ কাৰণে দিছে, তেনেকুৱা জব কোটা, মানে চাকৰিৰ ক্ষেত্ৰত ST/SC সকলৰ কাৰণে, OBC সকলৰ কাৰণে কিছু ৰেহাই দিয়া হয়। চ' এই ধৰণৰ ব্যৱস্থা যাতে পিছপৰা শ্ৰেণী আগুৱাই আহে, দিয়া হৈছে আমাৰ সংবিধানৰ দ্বাৰা। আৰু অন্তত আমি ক'ব পাৰোঁ যে আমাৰ সংবিধান কি হয়, এটা সামাজিক অৰ্থনৈতিক বিপ্লৱৰ দলিল। সেই শব্দটো ব্যৱহাৰ কৰিছিলে গ্ৰেনভিল অষ্টিনে। তেওঁ ভাৰতীয় সংবিধানৰ ওপৰত বহুত কাম কৰিছিলে, বহুত গৱেষণা আৰু অধ্যয়ন কৰি কৈছিল যে এখন এটা জীৱিত সংবিধান, ইট ইজ এ লিভিং কনষ্টিটিউশ্যন, সদায় চেঞ্জ হৈ থাকিব পাৰে, সমাজ সাপেক্ষে, অৱস্থা সাপেক্ষে এখন চেঞ্জ হয়, সেইকাৰণে লিভিং ডকুমেণ্ট বুলি কৈছিলে। এ ডকুমেণ্ট অফ ছ'চিঅ' ইকনমিক ৰিভলিউশ্যন, মানে এই সংবিধানৰ দ্বাৰা, এই দস্তাবেজৰ দ্বাৰা এটা বিপ্লৱ আমি আনিব পাৰোঁ। চ' এইখিনি কথা আছিলে আমাৰ সংবিধানৰ যিটো আন্তঃগাঁথনি বা বেচিক বৈশিষ্ট্যসমূহ। চ' ইয়াত আমি আলোচনা কৰিম। আমি নেক্সট যিটো ভিডিঅ', তাত আমি ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰৰ কথা আৰু ফাণ্ডামেণ্টেল ডিউটিজ কথা আলোচনা কৰিম। থেংক ইউ।